গধূলি আহিল তৰা জিলিকিল ৰাণী নিয়ৰত হেল্ল' মাই ডিয়াৰ আউটাৰমষ্ট ইলেক্ট্ৰনছ কি খবৰ ভালে আছা নিউক্লিয়াছবোৰ ভালে আছে ডেফিনেটলি ভালে থাকিব চাওঁতে চাওঁতে হেল্ল' এলকেনৰ আমি 7 লেকচাৰ পাৰ কৰি দিলোঁ আজি হেল্ল' এলকেনৰ লাষ্ট ক্লাছ মানে মই হেল্ল' এলকেনৰ প্ৰিপাৰেশ্যনছ প্ৰপাৰ্টিজ ৰিয়েকশ্যনছ গোটেইখিনি আজি ভিডিঅ'টোত কমপ্লিট হ'ব তাৰ পাছত আমাৰ হেল্ল' এৰিন ষ্টাৰ্ট হ'ব চ' মাই ডিয়াৰ আউটাৰমষ্ট ইলেক্ট্ৰনছ তোমালোকেতো ভালে আছা লেকচাৰ 8 আমি গৈ পাইছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টোত প্ৰথমবাৰ আহিছা তোমালোকক কাইণ্ড ৰিকুৱেষ্ট খুব ধুনীয়াকৈ আগৰ ভিডিঅ'বোৰ একদম চিৰিয়েলি চাবা বহুত লাভ হ'ব মই এই প্ৰথম চেপ্টাৰটোত একচুৱেলি তোমাৰ বাকীবোৰ চেপ্টাৰৰ নেম ৰিয়েকশ্যন অলপ টানি টানি সোমাই দিছোঁ আৰু আজিৰ ৰিয়েকশ্যনটোতো বা আজিৰ চেপ্টাৰটোতো আজিৰ ক্লাছটোতো তোমালোকে নতুন নতুন বস্তু পাবলৈ পাবা কিন্তু ৰ'বা মোৰ অলপ ডাউট আছে একচুৱেলি হোৱাট আই ফিল আমাৰ ৰাইজে পঢ়া শুনা নকৰে ষ্টুডেণ্টে পঢ়া শুনা নকৰে বিশ্বাস কৰা মই অলপ বেছি পঢ়িছোঁ নেকি তোমালোকৰ কাৰণে মই আজি টিউশ্যনত কৈ আছিলোঁ ঐ মই 50টাৰ ওপৰত পেজ লিখি দিলোঁ হেল্ল' এলিগেন্সৰ PDF নোট তহঁতে কেইটা লিখিছ চ' বস্তুটো তেনেকুৱা ধৰণৰ তাৰপিছত মোক এজনে কয় ছাৰ আপোনাৰতো চশমা নাই মই যে চশমা নহ'লে কি হ'ল চশমা লোৱা মানুহে বেছি নপঢ়ে বোলে ক'ত মৰা আৰু এনিৱে চ' এইবোৰ ফানি ইনচিডেণ্ট হৈয়ে থাকে আমাৰ ক্লাছেছত বা যি নহওক বাৰু মানুহটো তেনেকুৱাই মই আজি ন একচুৱেলি মই পঢ়াম তোমালোকক ৰিয়েকশ্যন উইথ মেটেল মানে হেল্ল' এলকেনে এই তোমাৰ জিংকৰ লগত লিথিয়ামৰ লগত মেগনেছিয়ামৰ লগত কেনেকৈ লগ লাগে কি কৰে গোটেই বস্তুখিনি চাম কিন্তু বিফৰ প্ৰচিডিং টু দেট লেকচাৰ্ছ মই ন যিসকল প্ৰথম আহিছা বা যিসকলে আগৰ ভিডিঅ'টো চাইছা দুটা সৰু প্ৰশ্ন কৰিম আই বিলিভ মি তোমালোকে দুইটা সৰু প্ৰশ্নতে কিন্তু নলেজ পাবলৈ সক্ষম হ'বা তো নৰ্মেলি চোৱা মই PDFৰ আমাৰ যিটো নোটছ আমি ফ'ল' কৰিছোঁ সেইটোৱে যদি লওঁ তো ইয়াত শিকিব লগা বস্তু কি আছে চাবা হা তো একদম চিম্পল এটা বস্তু মই লৈ লৈছোঁ বুজিছানে 2 ব্ৰহ্মপ্ৰপেনটো লৈ লৈছোঁ হ'ব 2 ব্ৰহ্মপ্ৰপেন তোমাকতো আৰু পৰীক্ষাত নকয় ন যে বাবা এলিমিনেশ্যন ওলোৱা ছাবষ্টিটিউশ্যন ওলোৱা নকয় তোমাক ধৰি লোৱা ইয়াত ধুনীয়াকৈ এইটো দি দিলে বোলে কি দিলে মিথানল দি দিলে মিথানল দি কিনে অলপমান হিট দিলে ছাপ'জ 10 ডিগ্ৰী চেণ্টিগ্ৰেড হ'ল তোমাক সুধিছে পকৰি লিয়া সুধিছে কি হ'ব ঠিক আছে তাৰপিছত তোমাক আকৌ কি সুধিছে বোলে লেটছ এজিউম এই বস্তুটোৱে যদি মই দিওঁ বোলে মিথানল দি কিনে মজাকৈ 60 ডিগ্ৰী চেণ্টিগ্ৰেড বি দি দিয়া বহুতে হয়তো ভাবিব দুইটা প্ৰশ্নৰ উত্তৰ একেটা কিন্তু একেটা নহয় ইয়াতেই লুকাই আছে কনচেপ্ট টেম্পাৰেচাৰ ইন মোশ্যন 10 ডিগ্ৰী চেণ্টিগ্ৰেড ক'ত 60 ডিগ্ৰী চেণ্টিগ্ৰেড ক'ত এই গৰমত কিমান একদম ঘামে হিয়া দহি গৈছে গম পাইছানে তোমাৰ পানী ওলাই আছে ডিহাইড্ৰেশ্যন হৈয়ে আছে বডি এলিমিনেশ্যন হৈয়ে আছে তো বহুতৰ মন যাব এলিমিনেশ্যন কৰি দিওঁ নেকি কিন্তু নহয় তুমি মনত ৰাখিবা দুইটা প্ৰশ্নৰ উত্তৰ বেলেগ বেলেগ যেতিয়া টেম্পাৰেচাৰটো কম থাকিব এইটো ছাবষ্টিটিউশ্যনহে হ'ব মানে ইয়াত আমাৰ এইটো হ'ব SN প্ৰডাক্ট নিউক্লিঅফিলিক ছাবষ্টিটিউশ্যনৰ প্ৰডাক্ট হ'ব আৰু যিহেতু এণ্ডোথাৰ্মিক প্ৰচেছ এলিমিনেশ্যন প্ৰডাক্ট হ'ব ঠিক আছে মই দুইটাই লিখি দিম মই বুজাই দিছোঁ চোৱা এনে নৰ্মেলি মুখস্থ কৰিলে নহ'ব এই বস্তুটো তোমাৰ যিহেতু ছাবষ্টিটিউট হ'ব এই ব্ৰমিন এই হেল'জেন এটমটো গুচি যাব জানা গুচি গৈ ইয়াৰ পৰা এটা নিউক্লিঅ'ফাইল আহিব আৰু মিথানলৰ নিউক্লিঅ'ফাইল কি হ'ব CH3O- H+ মানে চাবা দে ই বেছ হিচাপে কাম নকৰে ই তোমাৰ নিউক্লিঅ'ফাইল হিচাপে কাম কৰিব যি ইলেক্ট্ৰন দি ভাল পায় আনক দাতা কৰ্ণ কি হ'ব কোৱা চ' CH3 CH OCH3 আৰু তোমাৰ ইয়াত CH3 এইটো হ'ব আমাৰ A this is our A কিন্তু এইটো B আকৌ কি হ'ব এই যে টেম্পাৰেচাৰৰ কথাটো সৰু বস্তু কিন্তু আমি জানিব লাগিব এলিমিনেশ্যন হ'ব ডাবল বন্ড মানে কি হ'ব জানা এই ব্ৰমিনটো যাব ব্ৰমিনটো যোৱাৰ পাছত তোমাৰ আমি যে পঢ়িছিলোঁ E1 আৰু E2 তো আজি মই যে কৰাম বুলি ভাবিছোঁ E1 E2 বহুত স্কুল কলেজত এটা বুলি পঢ়াই মানে ষ্টুডেণ্টক ফুচুলাই দিয়ে কিন্তু সেইটো নহয় কাৰণ বহুত প্ৰশ্ন আছে য'ত তুমি E1 E2 বুলি যদি ধৰিব নোৱাৰা নহ'বগে আমি চাম তেনেকুৱা প্ৰশ্ন আছে বা চেইজেফ ৰুল যে সদায় মেজৰ নহয় সেইটোও চাম চ' ইয়াত যিহেতু ডাবল বন্ড হ'ব একদম ধুনীয়াকৈ চোৱা আমি অলৰেডি পঢ়িছোঁ এইটো আলফা পজিশ্যন বুলি কয় আলফা পজিশ্যনৰ পৰা হেল'জেন যাব এই দুটা আমাৰ বিটা পজিশ্যন যিকোনো এটা হাইড্ৰজেন ডনেট কৰিব আৰু আমাৰ প্ৰডাক্টটো হৈ যাব এইটো হ'ল আমাৰ বি ধৰিব পাৰিছা দিছ ইজ দ্য ডিফাৰেঞ্চ
তো তুমি চাবা যেতিয়া কম টেম্পাৰেচাৰ থাকিব যি বেছে নাথাকক হি তোমাৰ এসএন ৰিএকশন হিচাপে কাম কৰিব নিউক্লিওফিলিক সাবস্টিটিউশন সেইকাৰণে OCH3 লাগিছে হিট মই বেছিকে দিছো তো তোমাৰ কি হৈছে এলিমিনেশন প্ৰডাক্ট হৈছে তো এতিয়া সোৱা যি সকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথম এটো দেখা পাইছে মই ডিটেইলছত বহুত ধুনীয়া আলোচনা কৰিছো আগৰ লাষ্ট ভিডিওটো চাবা তোমালোকে নোট কৰি লোৱা মই আৰু দুটামান বস্তু কৰাই আছো pause the video and note it down ye yaadon hai ৰ'দে একেবাৰে আমাক কিবা কৰি পেলাইছে শুনা তো ইয়াত মোৰ এলিমিনেশনৰ আৰু এটা বস্তু তোমালোকক শিকাব লগা আছিল কিন্তু তাৰ আগত এই যে বহুত দৰকাৰী CHF প্ৰডাক্ট যে CHF প্ৰডাক্ট যে সদায় মেজৰ নহয় কমেন্ট কৰাচোন কোনে কোনে জানা CHF প্ৰডাক্ট কি হয় এলিমিনেশনৰ মেজৰ প্ৰডাক্ট কোনবোৰ হয় তো মই সাপোজ এইটো প্ৰশ্ন দিলো ঠিক আছে আৰু ইয়াত এলকোহলিক KOH দি কিনে তোমাৰ হিট দিছো হা তো হিট মানে ইয়াত বুজি পাব লাগিব যে কাহিনীটো কি হৈ আছে যে আমাৰ ই এলিমিনেশন হ'ব কাৰণ ইয়াত যদি টেম্পাৰেচাৰ ধৰি বান্ধি নিদিয়ে তুমি অটোমেটিক আইডিয়া এটা ল'ব লাগিব যে ই এলিমিনেশনৰ ফালে গৈ আছে ইয়াৰ প্ৰেজেন্স মানে তুমি ইনফাইনাইট ল'ব পাৰা ইনফাইনাইট নহয় বাৰু মানে ভাল এমাউন্ট অফ হিট আছে আৰু যদি নাথাকে তেতিয়া প্ৰবলেম আছে তেতিয়া এসএন প্ৰডাক্ট হ'ব বা ৰিএকশনো নহব পাৰে কেতিয়াবা যদি হি নিউক্লিওফাইল হিচাপে কাম নকৰে শুনা তো দিস ইজ আলফা পজিশন কাৰণ আমি সকলোৱে জানো হেলোজেন লাগি থকা যেটো তোমাৰ হেলোজেন লাগি থকা যেটো কাৰ্বন তাক আলফা পজিশন বুলি কম গতিকে আলফা যদি তুমি হোৱা সালফা কোন হ'ব আলফা হম সালফা তুম আলফা হম এটা আইটেমৰ ৰোল জানা না এটা ৰোল মজাকে বনাই পুৰা চিকেনটো গ্ৰিল কৰি কাটি কাটি থাকে মজা লাগে এনিৱে ৰাইজ দিস ইজ আলফা এন্ড দিস মে বি প্ৰবাবলি বিটা বা এটো বিটা হ'ব পাৰে তো যদি ইয়াৰ পৰা হাইড্ৰোজেন যায় ডাবল বন্ড ইয়াত হ'ব ইয়াৰ পৰা যদি হাইড্ৰোজেন যায় ডাবল বন্ড ইয়াত হ'ব মানে দুটা প্ৰডাক্ট হ'ব মই দুইটা লিখি দিছো সোৱা মই ফাৰ্ষ্টত ধৰি লৈছো ইয়াৰ পৰা ডাবল বন্ড গুচি গল এটো গল ধৰিব পাৰি আছা এটো তাৰ পিছত CH এটোৰ পৰা হাইড্ৰোজেন না যায় ক্লোৰিন হে যাব ইয়াৰ পৰা ক্লোৰিন পঠালো ইয়াৰ পৰা মই তোমাৰ হাইড্ৰোজেন পঠালো বাকি এজ ইট ইজ থাকিব সবে মন দিবা হা এটো সো ইয়াত ডাবল বন্ড হৈ আছে ঠিক আছে এটো এটা প্ৰডাক্ট প্লাস ইয়াত সোৱা মই এবাৰ ইয়াৰ পৰা নহয় ইয়াৰ পৰা ডাবল বন্ড লম মানে বিটা পজিশনৰ পৰা এই বিটা হাইড্ৰোজেনটো লম একদম CH3 নিজৰ জায়গাত নিজৰ মানুহ হিচাপত লিখি দিছো CH তাৰ পিছত ইয়াৰ পৰাটো ক্লোৰিন গল ডাবল বন্ড হ'ব CH3 আৰু CH3 ধৰিব পাৰিছা সো বোৰ্ডত ঠিক আছে নে ৰবাচোন এক সেকেন্ড চাই আছো দেই কাৰণ লাষ্ট ক্লাছত মজাকে আহিছে লাষ্ট ভিডিওটো সোৱা ডাবল বন্ডৰ বাওফালে এটা এলকাইল গ্ৰুপ আৰু এইবোৰ ডাবল এলকাইল গ্ৰুপ আছে এটো এটা এলকাইল ধৰি লৈছো মানে দুটা এলকাইল আছে ডাবল বন্ডৰ এইফালে যদি মই এলকাইল বুলি ধৰিলো এইফালে তো এলকাইল গ্ৰুপ নাই সো যেতিয়া ডাবল বন্ডৰ সোফাল বাওফাল সব মিলি ম্যাক্সিমাম নাম্বার অফ এলকাইল গ্ৰুপ প্ৰেজেন্ট থাকে ন তাক আমি মেজৰ প্ৰডাক্ট বুলি কওঁ আৰু এই মহান আৰু বিখ্যাত কথাটো কৈছিলে আমাৰ CHF সাহাবে তো এটো আমাৰ কি হ'ব SAYTZDFF CHF product এটো মেজৰ তো স্যার বহুতে ভাবিছে এটো আমি জানা বস্তু কিয় ভৰাইছে ৰবা হোল্ড অন এটো চেঞ্জ কৰিম এনসাৰ এটো নহব কি এক সেকেন্ড ৰৈ দিয়া আৰু এটো তোমাৰ কিমান হ'ব মাইনৰ প্ৰডাক্ট কাৰণ ইয়াত তোমাৰ ডাবল বন্ডৰ ওচৰে পাজৰে কম এলকাইল গ্ৰুপ আছে আৰু ইয়াক ন আমি হোফম্যান প্ৰডাক্ট বুলি কওঁ তো এখিনি আমাৰ বোৰ্ডৰ সব বাচ্চাই জানে তাৰ মানে ভাৰতত যিমান ষ্টুডেন্ট আছে সবেখিনি পঢ়িছে তো এটা নিট বা জেডিপি যদি এটো প্ৰশ্ন মই দি দিও বা এটো প্ৰশ্ন যদি কোনোবাই দি দিয়ে তেতিয়ালে ইয়াৰ তোমাৰ মগজুৰ উৰ্বৰতা মগজুৰ পৰিপক্কতা উলাব জানো নুলাব যদি নুলাই তেতিয়ালে আমি কি কৰিব লাগিব অলপ বেলেগকে পঢ়িব লাগিব না চাবা এটো প্ৰশ্নৰ আমি সবেই জানো কোনোবাই পাতা নাপাতা একো কথা আগৰখিনিটো নোটছ কৰি লৈছা যদি ভুলতে মই এই বস্তুটো চেঞ্জ কৰি দিও ঠিক আছে এই বস্তুটো চেঞ্জ কৰি কিনে ধৰি লোৱা CH3 তিনটা দি দিছো CONA দি দিছো ঠিক আছে ইয়াত পজিটিভ ইয়াত নেগেটিভ তাৰ মানে কি হৈ আছে ৰাইজ বা আৰু আছে আৰু ৰিএজেন্ট আছে এটো দিব পাৰে আৰু এটা দিব পাৰে মই চাই আছো এটো মুছি দিছো শুনা মনত ৰাখিবা দে মেজৰ মাইনৰ কোড কি লিখিছো এটো নাম কি হ'ব এই কাৰ্বনটো তিনিটা মিথাইল গ্ৰুপ লগ লাগি আছে তাৰ মানে এই কাৰ্বনটো যেহেতু তিনিটা লগ লাগি আছে তাৰ মিথাইল
ইয়াক ধৰিলে 4টা হৈ গ'ল গতিকে বিউটক্সাইড হ'ব তাৰমানে সোডিয়াম টাৰ্ট মিথাইল বিউটক্সাইড ইটস এ ভেৰি বাল্কি গ্ৰুপ ধনী মানুহ তাক মেজৰিটিৰ প্ৰয়োজন নাই আম্বানী কেতিয়া আৰু তুমি উপহাৰ দি কিনে তাক পটাব নোৱাৰা মানে বুজি পাইছা নাই তোমাকহে কিনি ল'ব বা অৰ সাপোজ এটো যদি তুমি লোৱা CH3 তিনটা আছে COH টাৰ্চিয়াৰি বিউটাইল এলকহল যদি লোৱা so they are base they are acting as a base এতিয়া এই বেসবোৰ অলৰেডি তোমাৰ বহুত বাল্কি হয় মানে বহুত এলকাইল গ্ৰুপ নিজৰ লগতে প্ৰেজেন্ট আছে so product এটোৱে হ'ব আৰু লগত হিট আছে ঠিক আছে লগত হিট মই দুইটা ৰিঅ্যাকশনতে দিছো this or this এই দুটা যদি থাকে তেতিয়া বিশ্বাস কৰা অলপ আগলৈকে যেটো মেজৰ হৈ আছিল এই যেটো হফম্যান বুলি আমি কম এটো হফম্যান প্ৰডাক্ট যেটো আছিল সৰি এটোটো হফম্যান নহয় এটো তোমাৰ সেজেফে হ'ব বস্তুটো বুজি লোৱা এটো সেজেফ যেটো আছিল যেটো তোমালোকে মেজৰ বুলি কৈ আছিলা now this will be minor ঠিক আছে আৰু যেটো হফম্যান প্ৰডাক্ট আছিল ধৰিবা পাৰিছা এটো হৈ যাব মেজৰ প্ৰডাক্ট তো অলপমান বেলেগ পঢ়াইছনে মই যদি মেজৰ প্ৰডাক্ট বুলি খুদি দিয়ে অৰ্গেনিক কেমিষ্ট্ৰি জেনাৰেলি মেজৰ প্ৰডাক্টে খুদিব তো 99% ষ্টুডেন্টে এটোৱে লিখি দিব কাৰণ এটোৱে বৰ্ডত পঢ়ি আহিছে কিন্তু চোৱাচোন বাল্কি গ্ৰুপৰ প্ৰেজেন্সৰ কাৰণে তোমাৰ কি হ'ল আমাৰ মেজৰ প্ৰডাক্ট চেঞ্জ হৈ গ'ল তাৰ মানে যত তোমাৰ মিনিমাম এলকাইল গ্ৰুপ আছে যেটো সেজেফ সাহাবে কৈছিলে মেজৰ হ'ব লাগে নালাগে হি আজি মেজৰ হৈ গ'ল ইয়াৰ প্ৰেজেন্স অফ দিস সো কেতিয়াবা কপাল ফুলে কোন দাতাই যেতিয়া দিব দেনে वाले जब भी देता छप्पर फाड़ के देते হয় না নহয় কিন্তু জানানে মোক লাইক কমেন্ট কোনো নকৰা হৈছে লাইক কমেন্ট অকন কৰিবা কৰিবাচোন লাইক এটা কৰা শেয়াৰ এটা কৰা কমেন্ট এটা কৰিবা ন কিনো আছে সবে পঢ়ো পাতি ললা ইয়া মই আৰু এটা তোমালোকক কৰাব আছিল এন্টি এলিমিনেশনৰ বস্তুটো তোমাৰ লাষ্ট ক্লাছৰ বস্তুটো জাস্ট অলপ সময়লৈ ৰিভিজন কৰিছো বিকজ আজি আমি যিখিনি ৰিঅ্যাকশনস পঢ়িম খুব মজা বস্তু পঢ়িম আৰু বেছি সময় নালাগে তাতে শনিবাৰ আজি শনিবাৰে তুমি অহাৰে কথা বজাবলে তান পুৰা বুকুতে জানা এয়া ফাগুনৰে মাদল বুজুৱা শুনাচোন এইফালে শুনা টন 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 কি আছে এটা ৰিকুৱেষ্ট আছে দেই এলকহলিক KOH আৰু হিট দিছো ঠিক আছে তো ৰাইজ ন তোমাক খুদিছে ইয়াৰ মেজৰ প্ৰডাক্ট উলিয়াব লাগে এলকহলিক পটাছিয়াম হাইড্ৰক্সাইডৰ লগত যদি হিট দিও আমি সকলোৱে জানো যে ই এলিমিনেশন দিব হয় না নহয় সব ঠিকে চলি আছে নে ঠিকে চলি আছে নে ও নাই 13 মিনিট হৈ গৈছে হ'ব একো নাই নতুন স্টাৰ্ট কৰিম মই বেছি সময় নালাগে চোৱা তো এলকহলিক KOH আমি যদি দিও তো তেতিয়া হলে চোৱা দিস ইজ আৱাৰ আলফা পজিশন হয় নে ৰাইজ তো আলফাৰ কাখৰ এটো তোমাৰ কি হ'ব বিটা আৰু এটো তোমাৰ কি হ'ব বিটা তো আলফা পজিশনৰ যেতিয়া ক্লোৰিনটো গুছি যাব ন ক্লোৰিনটো যেতিয়া গুছি যাব চাই লোৱা ইয়াত কিব লগা বস্তু আছে বিটা পজিশনতো হাইড্ৰোজেন আছে আৰু বিটা পজিশনতো হাইড্ৰোজেন আছে কিন্তু হিকিব লগা বস্তুটো কি মেজৰ প্ৰডাক্ট থুদিছে এবাৰতে কৈ দিছো যদি আলফা পজিশনৰ পৰা এটো ক্লোৰিন যায় আৰু তুমি ইয়াৰ পৰা যদি হাইড্ৰোজেন যোৱা তেতিয়া হলে ইয়াত তোমাৰ ডাবল বন্ড হ'ব আৰু যদি ইয়াৰ পৰা হাইড্ৰোজেন যায় এটো হাইড্ৰোজেন যায় তেতিয়া ইয়াত ডাবল বন্ড হ'ব দুটা आंसर আহি আছে চলো একবাৰ দেখতে না CH3 মই ধৰি লোৱা এটো পৰা লৈছো CH3 ললা আৰু ডাবল বন্ড ইয়াত দি দিলা ঠিক আছে এটা হ'ব এটো হাইড্ৰোজেন বুলি লিখা নাই আৰু এটা কি হৈ আছে CH3 ইয়াত আছে CH3 লগত তো মতলব নাই আমাৰ ইয়াত ডাবল বন্ড আছে আৰু ইয়াত CH3 আছে হয় না নহয় কোৱা যদি মই ইয়াৰ পৰা হাইড্ৰোজেনটো লও ডাবল বন্ডটো ইয়াত হ'ব ঠিক আছে ৰাইজ যদি মই ইয়াৰ পৰা হাইড্ৰোজেন লও ডাবল বন্ডটো ইয়াত হ'ব সো খুদিছে মেজৰ প্ৰডাক্ট কোনটো দুইটা দেখাত একেজন লাগিছে ন কাৰণ একে সেম এলকাইল গ্ৰুপ আছে কিন্তু দিস উইল বি মেজৰ কিয় মেজৰ প্ৰডাক্ট হল চোৱা ৰিজনটো হল এই যে এলকহলিক পটাছিয়াম হাইড্ৰক্সাইড আছে ই তোমাৰ যেহেতু ষ্ট্ৰং বেস ই মানে ৰৈ না থাকে ক্লোৰিন যাব তাৰ পাছত মানে এই তোমাৰ এটা পুৰণা গানত আছে আহক বাৰিখা কাটক পাৰ ৰৈ যা ভিনিহে খাই যা ভাত মানে ভিনিয়েকক মানে কৈছে আৰু তুমি ৰৈ যোৱা
একদম বৰষুণ আহিব কঠীয়া সিঁচিব ৰোৱনীয়ে ধান দোৱাব তাৰপিছত তুমি ভাত পানী খাই তাৰপিছত যাবা মৰম আৰু সেইটো কিন্তু ইয়াত নহ'ব ইটছ এ ভেৰি ষ্ট্ৰং নিউক্লিঅ'ফাইল তো সৰি বেছ তো ষ্ট্ৰং বেছ হিচাপে আহি কিনে ইয়াত এটেক দিব পলা 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 ফুট ইয়াক যেতিয়া গুচাই দিব কিন্তু ইয়াৰ দুৰৱস্থা দেখা পাব নহয় ই অলপ হ'লেও ভয় খাব নহয় জেং নকৰে গতিকে একে সাইডত দুটা নাযায় মানে এই বেছে তোমাৰ ক্লোৰিনেই হওক বা বেছে হাইড্ৰজেনকো একসেপ্ট কৰে কি কৰে বেছৰ কামেই হ'ল তোমাৰ আমি তাক কি কৰিম যেহেতু ডিহাইড্ৰেশ্যন হ'ব পানী ওলাই যাব সো একে সাইডত যদি আমাৰ কাহিনীটো হয় একে সাইডত যদি আমাৰ কাহিনীটো হয় আলফা পজিশনত ক্লোৰিন যাব হাইড্ৰজেনে ইয়াক ডোনেট কৰিব এই দুটা বস্তুৰ একে সাইডত হলে সাইন এলিমিনেশন বুলি কয় SYN আৰু যেহেতু এটো হাইড্ৰজেন ইয়াত আছে বেছটোৱে তোমাৰ উল্টা ফালৰ পৰা আহি কিনে যদি এটেক দিয়ে তেতিয়া হলে তাক আমি এন্টি এলিমিনেশন বুলি কওঁ যেটো মই লাষ্ট ক্লাছত আমি ভালকে ডিসকাস কৰিছো সো যেহেতু এন্টি এলিমিনেশনে তোমাৰ মেজৰ প্ৰডাক্ট দিব এটোহে আমাৰ মেজৰ হ'ব আৰু এটো তোমাৰ মাইনৰ হ'ব মানে এটো কম পৰিমাণে হ'ব এটো বেছি পৰিমাণে হ'ব আৰু কিছুমান এনেকুৱা বহুত প্ৰশ্ন আছে যিবোৰ এতিয়া মই আলোচনা নকৰো কাৰণ আমাৰ যি নতুন টপিক আছে নতুন পঢ়িব আছে তোমালোকে ইতিয়ালৈকে যি হকলে ইতিয়াও ভিডিঅবোৰ চোৱা নাই মোৰ definitely তোমালোকে লাষ্ট ভিডিওটো চোৱা আৰু ওয়েলকাম ব্যাক টু দ্য নিউ ক্লাস that is যুদ্ধ হ'ব মেটেলৰে so reaction with metals বুলি সবে হেডিং দিয়া নোট ডাউন কৰি লোৱা ভিডিও চাই চাই নোট কৰিলে বস্তুটো ভাল হয় হা সো আমি ভালে কেটা মেটেলৰ লগত ৰিএকচন কৰিম প্ৰথম কথাটো হল যে ৰিএকচন উইথ মেটেল কি সোডিয়ামৰ লগত আৰু ইন্টাৰেস্টিংলি আমাৰ কি হ'ব সোৱা নরমাল RX যদি তুমি লোৱা কাৰ লগত লবা সোডিয়ামৰ লগত ঠিক আছে সোডিয়ামৰ লগত ড্ৰাই ইথাৰ লব লাগে একচুয়ালি কি হয় ড্ৰাই ইথাৰৰ কাহিনী মই ভালকে বুজাই দিম ড্ৰাই ইথাৰে সলভেশন যেটো আছে এটো তোমাৰ স্পিড আপ কৰে ৰিএকচনটো ব্যাক নামাৰে মানে হেকাৰণে আমি এনেকুৱা ধৰণৰ মেটেলৰ লগত ৰিএকচনত ড্ৰাই ইথাৰ লওঁ মোৰ সলভেশন এনিৱে ড্ৰাই ইথাৰ লগত সোডিয়াম যদি লওঁ ইন্টাৰেস্টিংলি আমাৰ ইয়াত এটা নাম্বাৰ অফ কাৰ্বন বাঢ়ি যাব আৰু NaX ওলাই যাব ধৰিব পাৰিছা যেহেতু দুটা হ'ব সো ইটো তোমাৰ ফ্ৰী ৰেডিকেল মেকানিজম হয় আৰু আমাক 2 মোল লাগিব 2 মোল সোডিয়াম লাগিব এই সোডিয়াম আৰু দুটা হেলোজেনৰ পৰা দুটা হেলোজেন ওলাই তোমাৰ কি হ'ব সোডিয়াম হেলাইড ওলাই গল ঠিক আছে আৰু এটো তোমাৰ এলকেন হল ইন্টাৰেস্টিংলি এটো তোমালোকে ফাৰ্স্ট ইয়াৰত পঢ়িছিলা আৰু ইয়াৰ নাম আছিল উডছ ৰিএকচন কি আছিল উডছ ৰিএকচন আৰু এটো কিয় দৰকাৰী উডছ ৰিএকচনটো কিয় দৰকাৰী বিকজ ইয়াত আমি এটা কাৰ্বনৰ পৰা দুটা কাৰ্বন পাব পাৰো মানে নাম্বাৰ অফ কাৰ্বন বঢ়াব পাৰো ইভেন নাম্বাৰ অফ কাৰ্বন আমি অবটেইন পাও আৰু আজি তোমালোকক মই কৰি হাউস সিনথেসিস 2 পঢ়াম বা অলপমান আইডিয়া এটা দিম যত তোমাৰ ইভেন মানে কেনেকুৱা চাবা ইয়াত যদি দুটা আছে তুমি চাৰিটা পাবা চাৰিটা যদি আছে আঠটা পাবা এটা যদি আছে দুটা পাবা সো মিসিং এটা আছে অড নাম্বাৰ নাপাও অড নাম্বাৰ ক্লাছটোৰ লাষ্টৰ ফালে তোমালোকে গম পাবা তাৰ মানে ফৰ এক্সাম্পল তোমাক যদি কোনোবা কয় বুলে CH3Br আছে ইয়াৰ পৰা ইথেন বনাছোন ধুনিয়া কনভাৰ্জন যে ব্ৰমমিথেনৰ পৰা ইথেন গম পালানে ইটো বনাব দিছে তো তুমি নিজে ভাবাছোন এটা মিথাইলৰ পৰা দুটা মিথাইল কেনেকৈ আহি যাব কৰ পৰা আহি যাব তো তেতিয়া উডছ ফিটিং ৰিএকচন তুমি ল'ব লাগিব যে সোডিয়ামৰ লগত যদি ড্ৰাই ইথাৰ দিয়া ন তেতিয়া হলে তোমাৰ ইয়াত 2 মোল অটোমেটিক আহি যাব 2 মোল অফ সোডিয়াম ইউজ হ'ব আৰু তোমাৰ NaBr বাই প্ৰডাক্ট হিচাপে ওলাই যাব সল্ট হিচাপে কিন্তু আমাৰ মেইন বস্তু ইথেন আমি পাই গলো তো ইজি আছিলে দিস ইজ ব্ৰমমিথেন পটাপট পাতি লোৱা ব্ৰমমিথেন ঠিক আছে ধুনিয়াকৈ পাতি লোৱা pause the video and note it down ঠিক আছে পজ কৰিলা ওকে এতিয়া সোৱা মই কি কৰিম যে ৰিএকচন উইথ মেটেল আমি এবাৰ পঢ়িম জিংকৰ লগত জিংকৰ লগত কি হয় জিংকৰ লগত যেটো কাহিনী হ'ব তাৰ এটা ফেমাস নেম ৰিএকচন আছে দ্যাট ইজ ফ্ৰেঙ্কল্যান্ড ঠিক আছে ফ্ৰেঙ্কল্যান্ড ৰিএকচন তো নেম ৰিএকচনৰ যিখন এক্সট্ৰা বহি মই বনাবলৈ কৈছিলো ষ্টাৰ্টিংত তোমালোকে যাতে হেতু খুব ধুনিয়াকৈ মেইনটেইন কৰা আৰু নাম ৰিএকচনবোৰ লিখি থৈ দিয়াটো ভাল সোৱা তো ৰিএকচন উইথ মেটেল নরমাল আমাৰ সোৱা RX থাকিব খুব ইজি এটা টপিক জিংক লবা কাম 6 ইয়াতো সেম কাহিনী হ'ব হা তোমাৰ এসেন্ট অফ কাৰ্বন চেন মানে দুটা আর লগ লাগি যাব আৰু জিংক তোমালোকে জানে জিংক হেলাইড দুটা তো জিংক হেলাইড প্ৰডাকশন হ'ব 2 মোল লাগিব এটো জিংক এটা হলেই হ'ব
আৰু ইয়াত মই কিবা এটা বস্তু মিছিং যেন লাগিছে দ্যাট ইজ ড্ৰাই ইথাৰ চলো 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 ও মিতবা তুঝকো ক্যা ਦਰ है रे হয় নাই জিংক ললা ড্ৰাই ইথাৰ ললা তো মজাকে আমাৰ ইথেন হৈ যাব ইথেন আৰু জিংক ক্লৰাইড ওলাই যাব হয় না ইজি থা বহুত ইজি থা আৰামত পাতি লোৱা ঠিক আছে আমি তাৰ পিছত একদম পৃথিৱী বিখ্যাত নোবেল বঁটা পোৱা এটা আমি ৰিয়েকচন পঢ়িবলৈ যাম পাতি লৈছা চলো ওকে 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 বিবি ওকে ভাল পাইছিলো মই তোকে তোকে होता है रिएक्शन विथ मेटेলত যাম আমি এবাৰ ম্যাগনেসিয়ামৰ লগত আজুন ম্যাগনেসিয়ামে কি কাম কৰে তো ম্যাগনেসিয়ামৰ কাহিনীটো কি হৈ যায় জানা না যেটা তুমি RX লবা আৰু তাৰ লগত নহয় ম্যাগনেসিয়াম দি দিবা আৰু তাৰ লগত যেটা ড্ৰাই ইথাৰ দি দিবা খতৰনাক ধৰণত RMZX হৈ যাব এই যেটো স্পেশাল ৰিয়েকশন ইয়াক আমি কি কম গ্ৰিগনাৰ্ড ৰিএজেন্ট ওকে দিস ইজ গ্ৰিগনাৰ্ড ৰিএজেন্ট এ বহুত ডাঙৰ কাহিনী এইটো একদম এলকহলত গুটে আধাখন এইটোৱে তো আজিটো আমি অলপমান ষ্টিল আইডিয়া দিম প্ৰথম আহিছে যেহেতু সো এটো যেটো গ্ৰিগনাৰ্ড ৰিএজেন্ট প্ৰডাকশন হয় ৰাইজ প্ৰথমতে এটা বস্তু চাই লোৱা RMZX ৰ কাহিনীটো এই যেটো R আৰু MZ মানে তোমাৰ কাৰ্বন আৰু ম্যাগনেসিয়ামৰ যেটো বন্ড ইন্টাৰেস্টিংলি তোমাৰ এটো 50% কোভালেন্ট হয় আৰু 50% আয়নিক হয় ওকে বাট ম্যাগনেসিয়াম আৰু হেলোজেন যেটো হেডুৰ লগত আকৌ তোমাৰ কি হয় জানা না পিওৰলি আয়নিক সো পিওৰলি আয়নিক হোৱা কাৰণে ইয়াত তোমাৰ ডেল্টা পজিটিভ চাৰ্জ আৰু ইয়াত তোমাৰ ডেল্টা নেগেটিভ চাৰ্জ ডেভেলপ হয় ঠিক আছে তো এই ডেল্টা পজিটিভ চাৰ্জটো ডেভেলপ হোৱাৰ সৌজন্য তোমাৰ ইয়াতো ডেল্টা নেগেটিভ চাৰ্জ ডেভেলপ হয় ধৰিব পাৰি আছা RMZX এই যেটো গ্ৰিগনাৰ্ড ৰিএজেন্ট ন ইয়াৰ বিষয়ে আমি বহুত কথা পঢ়িম মেকানিজম পঢ়িম খুব ধুনীয়া ৰিয়েকশন পঢ়িম বাট এটা বস্তু বুজি লোৱা যে গ্ৰিগনাৰ্ড ৰিএজেন্টক ধৰিলে আমি পঢ়োতে তাক আমি কেনেকৈ পঢ়িম জানানে এলকাইল ম্যাগনেসিয়াম হেলাইড এটা ৰিয়েকশন মই পঢ়াই দিম বাৰু বাট দ্য ষ্টৰী ইজ এলকাইল ম্যাগনেসিয়াম হেলাইড ঠিক আছে সো এটা এবাৰ পাতি লোৱা মানে পজ কৰি কিনে তাৰ পিছত আমি ইয়াৰ বস্তুখিনিও চাম এটালৈকে ঠিকে আছে ক্যামেৰাটো মানে অলপ চাই থাকিব লাগিব লাষ্ট টাইম 1 আৱাৰ মোৰ দেন 1 আৱাৰ হৈ গৈছিল অকণমান বেকা হৈ গৈছিল এটা উদাহৰণ চাব পাৰে এটো পজ কৰি পাতি লোৱাচোন বাৰু পাতি ললা সোৱা মই এই যেটো ৰিএজেন্ট ইয়াত যেটো বস্তুটো মানে এই যে আমি R লৈছিল এটা एग्जांपल লব পাৰা সাপোজ মই CH3Cl ললো ম্যাগনেসিয়াম ললো ইন প্ৰেজেন্স অফ ড্ৰাই ইথাৰ ললো তো এটো তোমাৰ কিমান হ'ব ড্ৰাই ইথাৰ লগত আমাৰ CH3MgCl প্ৰডাকশন হ'ব ঠিক আছে এটো গ্ৰিগনাৰ্ড ৰিএজেন্ট সো তাৰ নামটো কি হ'ব সোৱা এলকাইল মানে এটো আমাৰ কি হ'ব মিথাইল Mg মানে তোমাৰ ম্যাগনেসিয়াম আৰু Cl মানে ক্লোৰাইড ঠিক আছে সো তেনেকুৱা ধৰণৰ প্ৰডাকশন হয় এতিয়া মই যেটো কৈছিলো যে মেকানিজম গ্ৰিগনাৰ্ড ৰিএজেন্টৰ যেটো মেকানিজম ন হেতু খুব দৰকাৰী জানিব লাগে আকৌ মই এলকহলত পঢ়াব লাগিব তাতকে মই ইতিয়াই পঢ়াই দিও তোমালোকৰ অলপ সুবিধা হ'ব এটো পাতি ললা কেনেকৈ প্ৰডাকশন হয় বা ইয়াত দুটা বৰ্ডটো খুব ধুনীয়াকৈ বস্তু আহে বৰ্ডটো তোমাৰ ৰিয়েকশনটো আহে মেকানিজম বুলি লিখি লোৱাচোন চক 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 where is the chalk ঠিক আছে মেকানিজম বুলি এবাৰ লিখি লোৱা সো মেকানিজমৰ তোমাৰ প্ৰথম কাহিনীটো হ'ব সো আমাৰ যেটো ম্যাগনেসিয়াম আছে ন চাই লোৱা বস্তুটো ম্যাগনেসিয়ামে তাৰ পৰা মাত্ৰ এটা ইলেক্ট্ৰন হেৰি দিব হা এটা ইলেক্ট্ৰন এৰি দিব প্ৰথম স্টেপত ফ্ৰী ৰেডিকেল আৰু এটা জন্ম হ'ব মানে যেটো ফ্ৰী ৰেডিকেল তোমাৰ মেকানিজম হয় ম্যাগনেসিয়ামৰ কাহিনীটো হ'ব এইটো এটা ফ্ৰী ৰেডিকেল থাকিব আৰু তোমাৰ এটা কি হ'ব পজিটিভ চাৰ্জ ডেভেলপ হ'ব এটা ইলেক্ট্ৰন এৰি দিব ইডিয়া এটা আছে আমাৰ ম্যাগনেসিয়াম তাৰ পিছত আমাৰ কি আছিল RX আছিল RX মনত পৰে RX ৰ কাহিনীটো চোৱা তোমাৰ হোমোলাইসিস চিনি পোৱা হোমোলাইটিক ফিউশন তোমালোকে চিনি পোৱা ইয়াত R আৰু X যেটো আছে ন তো ই নিজৰ ইলেক্ট্ৰনটো যদি লৈ যায় ইহতে নিজৰ ইলেক্ট্ৰন কেটা যদি লৈ যায় ফ্ৰী ৰেডিকেল সৃষ্টি হ'ব নাই তো ফ্ৰী ৰেডিকেল কেনেকুৱা সৃষ্টি হ'ব
R ফ্ৰী ৰেডিকেল আৰু তোমাৰ X ফ্ৰী ৰেডিকেল কিন্তু প্ৰবলেমটো কি হৈ গল এই যেটো X ফ্ৰী ৰেডিকেল হি এই ইলেক্ট্ৰনটো ইউজ কৰিব জানানে এটো ইলেক্ট্ৰন যদি পাই যায় তেতিয়া আমাৰ ইয়াত কি হ'ব এটা তোমাৰ নেগেটিভ চাৰ্জ হ'ব ঠিক আছে অলৰেডি তাহাতৰ লগত আছে সো এটো আমাৰ প্ৰথম স্টেপ এটো দ্বিতীয় স্টেপ আৰু 3 নম্বৰ স্টেপত কি হ'ব জানানে সব জেংবোৰ হৈ যাব সব লগাই লোৱা এটা তুমি R ডট ললা যেটো আমাৰ R ডট আছিল ঠিক আছে ম্যাগনেসিয়ামটো আছিল নাই ম্যাগনেসিয়ামৰ লগত এটো ললা পজিটিভ চাৰ্জ আৰু তোমাৰ যেটো হেলোজেন X নেগেটিভ ঠিক আছে হেলোজেনৰ লগত অলৰেডি নিজৰ ইলেক্ট্ৰনটো আছে কোনো অসুবিধা নাই X নেগেটিভ লিখিব পাৰে ফ্ৰী ৰেডিকেলটো থাকিবই দেখাই দিছো কাৰণ এটা বেছি আছে এখানে এক্সট্ৰা নেগেটিভ আদাৰৱাইজ সাতটা থাকে মেইন কথাটো হল যে ইহত তিনিউটা লগ লাগিছ ইয়াৰো ইলেক্ট্ৰন বেছি ইয়াৰো ইলেক্ট্ৰন আছে আৰু ইয়াৰো তোমাৰ ইলেক্ট্ৰন নাই তিনিউটাৰ মাজৰ যেটো কাহিনী ইহত যেতিয়া লগ লাগিব ন তেতিয়া যেটো গ্ৰিগনাৰ্ড ৰিএজেন্ট সৃষ্টি হয় RMgX সো তেতিয়া কাহিনীটো এনেকুৱা ধৰণৰ হয় R আৰু ম্যাগনেসিয়ামৰ ফ্ৰী ৰেডিকেলৰ মাজত এটা ধুনিয়া বন্ডিং তাৰ পিছত ম্যাগনেসিয়ামৰ ওপৰত ডেল্টা পজিটিভ চাৰ্জ থাকিব এটো তোমাৰ আয়নিক বন্ড হোৱা বাবে ডেল্টা নেগেটিভ চাৰ্জ হ'ব আৰু যদিও R এ প্ৰপাৰ ইলেক্ট্ৰন পোৱা নাই তথাপি তাৰ লগত এটা যেটো হেলোজেনৰ প্ৰেজেন্স এটা আছে আৰু কোভালেন্ট আছে ডেল্টা পজিটিভ চাৰ্জ এটা ডেভেলপ হয় কিন্তু বস্তুটো আনষ্টেবল হয় এই বস্তুটো আনষ্টেবল হোৱাৰ কাৰণে কি হয় জানানে দিস ইজ আ ৰিভাৰ্সিবল প্ৰসেস বুজিলবা ইয়াতে তোমাৰ ড্ৰাই ইথাৰৰ কথাটো আহি পৰিব সো মেকানিজম বৰ্ডত নালাগে কিন্তু আমাৰ প্ৰশ্নত লাগিব এটা প্ৰশ্ন আছে যত তোমালোকে 100% মেকানিজমটো গম পাবই লাগিব তো এতিয়া এটা ন বহুত গিটা প্ৰশ্ন আছে মই আইডিয়াটো দিছো সো ইট ইজ আ ৰিভাৰ্সিবল প্ৰসেস এটা কথা গম পালো এতিয়ালৈকে মই ইথাৰৰ কানে নাই সো ইথাৰৰ কামটো কি হ'ব সোৱা এটোৰ পাতিলো আছোন এবাৰ পটাপট ইথাৰৰ কামটো মই এটো স্টেপত কৰিম ইথাৰৰ প্ৰেজেন্সে এই যেটো ব্যাকওয়ার্ড ৰিঅ্যাকশন ইয়া স্লো ডাউন কৰি দিয়ে so that RMgX exists stabilize হয় তাহাতৰ যেটা ষ্টেবিলিটি আহে পাতিলো এবাৰ ইথাৰৰ কামটো ইতিয়াহে গম পাবা তো মই এটা স্টেপ মুছি দিও পজটো কৰি লৈছা তোমালোকে ন ওকে সোৱা ইথাৰৰ কামটো কি হ'ব জানানে এই যেটো RMgX আছে ন RMgX ক আমাৰ ফুসুলাই দিয়ে এই ম্যাগনেসিয়ামক ইয়াক কয় বাবা তুমি ৰবা ইথাৰ আমি জানো নহয় R এটো তো ইথাৰত তোমাৰ আমাৰ কি আছে এটো কোন মুছি দিছো হয় দুটা লোন পেয়াৰ আছে নে নাই সো আৰামত এটা কোঅৰ্ডিনেশন বন্ড এটা সৃষ্টি হয় সো ইথাৰৰ লগত লগ লাগিলেহে গ্ৰিগনাৰ্ড ৰিএজেন্ট থাকে আৰু এনহাইড্ৰাছ কন্ডিশন হ'ব লাগে হেতু বস্তু পঢ়িম তো ইথাৰৰ প্ৰেজেন্সত ইয়াত কি বাঢ়ি যায় সলভেশন ইনক্ৰিজ হয় ঠিক আছে সলভেশন ইনক্ৰিজেস কিয় ইন প্ৰেজেন্স অফ ইথাৰ প্ৰথম পইণ্ট লগে লগে কি কৰে যেহেতু এটো ৰিভাৰ্সিবল ৰিঅ্যাকশন আছিল তো স্লো ডাউন দিস প্ৰসেস যাতে তোমাৰ গ্ৰিগনাৰ্ড ৰিএজেন্ট প্ৰডাকশন বহুত দুনিয়া হয় তো আৰু এটা কাম কি কৰে স্লো ডাউন দা ব্যাকওয়ার্ড শিফট ইকুইলিব্রিয়াম সো এই দুটা কাম আছিল ইথাৰৰ ৰিঅ্যাকশন মেকানিজমটো তো আমি ধৰিলে এখিনি বস্তু জানো আৰু তোমালোকে এখিনি পাতি লোৱা এই ব্যাকওয়ার্ড শিফটটো ৰলেহে তোমাৰ কি হ'ব फॉरवर्ड शिफ्ट এটা থাকিব ন ধুনিয়াকৈ পাতি লোৱা मुझे थोड़ा कॉफी हो जाए अभी चलो हो गल तो ইহতৰ ৰিঅ্যাকশন কেনেকুৱা হ'ব পাৰে কিৰেল কাৰ্বনৰ লগত যদি মই চামক কিৰেল কাৰ্বন কিয় ভাল পাও জানানে বিকজ কিৰেল কাৰ্বন আমাৰ পৰীক্ষাত আহি থাকে সাপোজ তোমাৰ এটো কি হল বিআৰ হল ন আৰু ইয়াত ন মই সিম্পল ম্যাগনেসিয়ামৰ লগত ড্ৰাই ইথাৰ দি দিলো দেখাত আনকমন যেন লাগে ন কিন্তু ম্যাগনেসিয়াম হে আঠা লগাৰ দৰে ড্ৰাই ইথাৰে যেনেকৈ সলভেশন বঢ়াই দিয়ে বেলেগ একো নাই ম্যাগনেসিয়াম ব্ৰোমিনৰ লগত লগ লাগি যাব হেলোজেনটোৰ লগত লগ লাগে কাৰণ আমি অলপ আগতে পঢ়িছো RX বুলি পঢ়াছোন এই গুটেই বস্তুটো R এটো খালি কিৰেল কাৰ্বন হে হয় নাই বেলেগ একো নাইতো কিৰেল কাৰ্বনে তুমি মনত পেলোৱা না RX ৰ লগত ম্যাগনেসিয়াম দিটো কি হৈছিল মনত আছে না RMgX হোৱা নাছিল জানো সো আলটিমেটলি ম্যাগনেসিয়ামটো হেলোজেনৰ লগত লগ লাগে ইয়াৰ হেলোজেন এটো হয় কিন্তু যেহেতু এটো কিৰেল কাৰ্বন চাৰিটা বেলেগ বেলেগ আছে গতিকে ইয়াৰ ইনভাৰ্সন আৰু ৰিটেনশন দুটা প্ৰডাক্ট হ'ব এটো বুজি লবা সোৱা একদম নিজৰ জায়গাত থাকিব C2H5 H ৰ লগত MgB আৰু এটা হল এটো মানে আগৰ জায়গাতে আছে সেম প্ৰডাক্ট সো এটো ৰিটেনশন হ'ব আৰু এটো তোমাৰ কিমান হ'ব CH3 C2H5
MgBr আৰু ইয়াৰ লগত তোমাৰ কি হ'ব হাইড্ৰোজেনটো এফালে আহি যাব ঠিক আছে এটো হৈ যাব ইনভাৰ্সন এটা দুইটা লগ লাগি ৰিটেনশন আৰু ইনভাৰ্সন লগ লাগি কি হৈ যাব তোমাৰ ৰিসিমিক মিক্সচাৰ তাৰ মানে ইয়াতো আমি ৰিসিমিক মিক্সচাৰ পাব পাৰো ঠিক আছে দুনিয়াকে এটো পাতি লোৱা নতুন প্ৰশ্ন আমি চাও গ্ৰিগনাল ৰিয়েজন খুব ধুনিয়াকে আমি পিছত কৰিমে পিছত ইন দা সেন্স এলকহলত বহুত ভালকে কৰিব লাগিব বাট এটা বস্তু আমি চাও হা যত তোমালকে ৰুৱা চান্স এটা আছে কিয় মেকানিজমটো দৰকাৰী চাবা এটো পাতি ললা ওকে ধুনিয়া প্ৰশ্ন এটা আছে প্ৰশ্নটো বহুত আছে ইজি প্ৰশ্ন কিন্তু মানে এটো প্ৰশ্নই কিবা মোৰ ভাল লাগিল তোমালোকৰো ভাল লাগিব নিশ্চয় সো এটা ব্ৰোমিন আছে আৰু ইয়াত ব্ৰোমিন আছে হা আৰু ইয়াত তোমাৰ ধুনিয়াকে ম্যাগনেসিয়ামৰ লগত ড্ৰাই ইথাৰ দি দিলে সুধিছে মেজৰ প্ৰডাক্ট কি হ'ব অপচন কেটা দি দিও কৰি ভাল লাগিব অপচন কেটা হল তোমাৰ এটা আছে এটো MgBr বহুত গৰম MgBr তলত ব্ৰোমিন আছে ঠিক আছে সি নম্বৰত আছে আকৌ তোমাৰ দুইটাতে MgBr তললৈকে দেখা পোৱা না চাবা MgBr আৰু অপচন ডি টো কত লিখো ডি টো তোমাৰ নরমাল আমাৰ কি দিছে এটো বেনজিন দিছে ওকে এতিয়া মুক তোমালোকে কোৱাচোন আনসাৰটো কি হ'ব পাক্কা দ এনুকা লাগে ন Mg ইয়াত লগ লাগি যাব MgBr হ'ব পাৰে ইয়াতো লাগিব পাৰে 100% probability C হোৱা আনসাৰ আছে এটো MgBr হা তলতো আছে দেখা পাইছে নাকি MgBr আছে এনুকা লাগে 99% স্টুডেন্ট যি সকলে ভাবে বা মই আনসাৰটো কোৱা নাই তোমালোকে এটো প্ৰশ্নৰ আনসাৰ একদম জেনুইনলি ভিডিওটো পজ কৰি ABCD কিবা এটা মোক লিখা বা কোৱাচোন সাবা কি হয় সব ভুল উদ্ধাৰ কথা নাই মই কথাটো কৈছো এটো স্টুডেন্টৰ ভুল এটা হোৱা চান্স আছে বিকজ গ্ৰিগনাল ৰিয়েজেন্টৰ মেকানিজম আমাৰ সাধাৰণতে নাথাকে বা নপঢ়ে স্টুডেন্টে ইডিয়া সাবা হা এটো আচৰিত হবা ইন্টাৰেস্টিংলি দা আনসাৰ ইজ ডি এটো সপোনটো ভাবাই নাই কোনেও দুইটা ব্ৰোমিনক পেলাই দিছে কি হল সোৱা কাহিনী এটো আমাৰ ফ্ৰী ৰেডিকেল মেকানিজম হয় নাই ম্যাগনেসিয়াম যেতিয়া প্ৰথম আহিছিল ম্যাগনেসিয়াম এটো ডট ফ্ৰী ৰেডিকেল হৈ আহিছিল হেলোজেনটো মনত পেলোৱা প্ৰথম যেতিয়া মই Rx টো দিছিলো X ওলাই গৈছিল R ওলাই গৈছিল হোমোলিটিক ফিশন দুটা ফ্ৰী ৰেডিকেল ইয়াত হৈছিল না সো প্ৰথম স্টেপটো তো এটোই হ'ব যে ইহতৰ দুটা আমাৰ কি হ'ব ফ্ৰী ৰেডিকেল সৃষ্টি হ'ব হয়নে চাবা এটো চাই লোৱা ফ্ৰী ৰেডিকেল দুটা সৃষ্টি হল কোন গল ব্ৰোমিন আৰু ব্ৰোমিন গুচি গল হোমোলিটিক ফিশন ব্ৰোমিন গুচি গল ফ্ৰী ৰেডিকেল নিজৰ জায়গাত থাকি গল কাৰ্বনটোৰ ইডিয়া সোৱা এই ডাবল বন্ডটো দেখিছা এই ডাবল বন্ডত কি আছে দুটা ইলেক্ট্ৰন আছে নাই সো এটো ইলেক্ট্ৰন যদি ইয়াত যায় ইহতৰ মাজত এটা বন্ড সৃষ্টি হ'ব এটো ইলেক্ট্ৰন যদি ইয়াত যায় ইহতৰ মাজত এটা বন্ড সৃষ্টি হ'ব ধৰিব পাৰি আছে মই কি কৈছো ধৰিব পাৰি আছে ইয়াত এটা মানে তিনটা বন্ড হৈ আছে সোৱা ইয়াত অলৰেডি এটা আছে ইয়াত নতুনকে এটা বন্ড সৃষ্টি হল ইয়াত এটা বন্ড সৃষ্টি হল দ্যাট ইজ এ কেস আর বেনজিন ৰিজনেন্স ষ্টেবিলাইজ হয় গতিকে ৰিজনেন্স ষ্টেবিলাইজ হোৱাৰ পাছত আমাৰ প্ৰডাক্টটো কি হ'ব দ্যাট ইজ এ হয় না ইন্টারেস্টিং প্রশ্ন ইজি হয় বাট আলটিমেটলি ইউ নিড টু নিল দ্য মেকানিজম ঠিক আছে ভিডিওটো পজ কৰি লোৱা মজাকে আমাৰ বেছি না আৰু লিথিয়াম হে পঢ়িলে হৈ যাব লাষ্টৰ আমাৰ যেটো মেটালিক ৰিঅ্যাকশন আছিল এটো বা 4 নম্বৰ হ'ব নেকি যে ৰিঅ্যাকশন উইথ লিথিয়াম লিথিয়ামৰ কাম কৰে সোৱা কি হ'ব লিথিয়ামৰ কাহিনীটো নরমাল তোমাৰ আমাৰ আগতেও চাইছিলো Rx তাৰ লগত লিথিয়াম ললা ড্ৰাই ইথাৰ গমে পালা সলভেশন বঢ়াই দিয়ে সো এটো আমাৰ কি হ'ব RLi + LiX ধৰিব পাৰিছা সো ইয়াত তুমি গ্ৰিগনাল ৰিয়েজেন্ট ভাবিলে নহব এটো আমাৰ এলকাইল লিথিয়াম হ'ব হা লিথিয়ামটো থাকি যাব এলকাইল লিথিয়াম আৰু এটো লিথিয়াম হ্যালাইড ইডিয়া এটো কিয় আমাৰ দৰকাৰী এটো এই কাৰণে দৰকাৰী বিকজ এলকাইল লিথিয়াম যেটো আছে ন এটো কোৰি হাউস সিনথেসিসত আমাৰ ইউজ হয় যত অড নাম্বাৰ অফ কাৰ্বন বাঢ়ে তাৰ মানে মই এক্সাম্পল এটা যদি দিও নরমাল তোমাৰ সোৱা CH3Br ললা আৰু তাৰ লগত আমাৰ লিথিয়াম ললা ড্ৰাই ইথাৰ লবা উদাহৰণ স্বৰূপে ইয়াত CH3 লগত কি লগ লাগি যাব Li লগ লাগি যাব আৰু Li লগত কি লগ লাগি যাব Br লগ লাগি যাব হল তাৰ মানে ইয়াৰ নাম কি হ'ব মিথাইল লিথিয়াম ক্লিয়াৰ কিন্তু এই যেটো মিথাইল লিথিয়াম আছে হে মিথাইল লিথিয়ামটো তোমাৰ যদি কপাৰ আয়োডাইড ইউজ কৰি দিয়া
তেতিয়া আমাৰ যেটো ৰিএজেন্ট ওলাব হেতুহে আমাৰ বাবে দৰকাৰী এবাৰ এটো পজ কৰি লোৱা এই দুটা ৰিএকশন লিখা মই আইডিয়া এটা কৈ আছো কি হৈ আছে ধৰবা পাৰিছা মই এইটো লৈছো হা মানে ইয়াৰ পৰা কাহিনীটো সৃষ্টি হ'ব সোৱা হেফালে মই কি পাইছিলো আৰ এল আই ধৰিবা পাৰিছা আৰ এল আই যেটো আছে তাৰ লগত কপাৰ আইডাইড যদি তুমি দি দিয়া তেতিয়া হলে তোমাৰ কি হ'ব জানানে এইটো নরমাল সোৱা দুটা আৰ আছে না দুটা আৰ লগ লাগি যাব সি ইউ আই হ'ব ন সৰি সি ইউ এল আই হ'ব আৰু ইয়াত যেটো এল আই আছিল এ বাকিখিনি আমাৰ কি হ'ব এল আই আই উলাই যাব বিকজ এল আই আমাৰ দুটা আছে আইডিনটো ইয়াৰ লগত গুছি যাব 2 মল আমাৰ ইউজ হ'ব তোমাৰ এটা ইন্টাৰেস্টিং বস্তুটো সোৱা যে ইয়াৰ নামটো কি হ'ব ডাই এলকাইল হা ডাই এলকাইল লিথিয়াম কিউপ্রেট ঠিক আছে লিথিয়াম কিউপ্রেট সো এই যেটো ৰিএজেন্ট এই যেটো আমাৰ ৰিএজেন্ট এটো তোমালোকে পিছত পাবা কোৰি হাউস সিনথেসিসত ইউজ হয় আৰু ইয়াৰ কিয় দৰকাৰী বা মই কিয় তোমালোকক কলো এটো দৰকাৰী বুলি ৰিজনটো হল তুমি সোৱা অড নাম্বাৰ অফ কাৰ্বন ইয়াত আমাৰ এটা আছে ইয়াত আমাৰ দুটা হল ইটস অল গুড কিন্তু ইয়াৰ লগত আমি কোৰি হাউস সিনথেসিস যেতিয়া পাম কোৰি হাউসত তোমালোকে দেখা পাবা অড নাম্বাৰ অফ কাৰ্বন আমিতো সায়ানাইড পঢ়িছিলো সিএন লগালেও পাই কিন্তু এটো স্পেশালি তোমাৰ কিয় দৰকাৰী হয় কাৰণ এটো আমাৰ মেটালিক অড নাম্বাৰ অফ কাৰ্বন চেইন পাব যদি লাগে তোমাৰ এসেন্ট অফ কাৰ্বন মানে বুলে দুটা আছে দুটা পৰা তিনটা লাগে ধৰিব পাৰি আছা এটা বঢ়াই দিব +1 এটা বঢ়াই দিব বুলে তোমাৰ তিনটা আছে চাৰিটা হ'ব চাৰিটা আছে যদি পাঁচটা হ'ব এটা দুটাকে আমাৰ বঢ়াই বঢ়াই গৈ থাকিব ডাবল কে নহয় সো কোৰি হাউস সিনথেসিসত আমাৰ ডাই এলকাইল লিথিয়াম কিউপ্রেট ইউজ হয় আৰু বৰ বিশেষ একো নাই ইয়াৰ ৰিএজেন্ট ধৰি লোৱা তেনকাই নহয় উৎসত আমাৰ ইভেন আছিল সো মেটালিক এখিনিয়ে আছিল আৰু যিমানখিনি প্ৰশ্ন আছে সোৱা মই প্ৰশ্ন কৰাই গৈছো কিন্তু এতিয়া আৰু এনসিআৰটি কি প্ৰশ্ন আছে আই ৰিকুৱেষ্ট তোমালোকে মোক খালি জনাবা যে গুটে এনসিআৰটি সলিউশন লাগে নেকি প্ৰথম চেপ্টাৰ তো মোৰ এটো লাষ্ট প্ৰশ্ন আছিল যি সকলে লাষ্টলৈকে ভিডিওটো চাই আছা তোমালোকলৈ এটাই ৰিকুৱেষ্ট লাষ্টলৈকে ভিডিও জনে চাই আছা যদি প্ৰয়োজন আছে স্টপ কৰি দিম টেক কেয়াৰ বাই বাই